ছাত্ৰ ছাত্ৰীসকল আজি আমি MCQ পাৰ্টটো চাম তোমালোকৰ চেপ্টাৰটো ইতিহাসৰ চেপ্টাৰটো যেটো মহাত্মা গান্ধী আৰু ভাৰতৰ স্বাধীনতা সংগ্ৰামৰ বিষয়ে আছে আহা আমি ইম্পৰ্টেন্ট MCQ খিনি চাই যাওঁ 1917 চনত ইতিহাসৰ কোনটো বিপ্লৱ সংঘটিত হৈছিল অপচন চোৱা এ গৌৰৱময় বিপ্লৱ বি ফৰাচী বিপ্লৱ সি ৰুছ বিপ্লৱ আৰু ডি সেউজ বিপ্লৱৰ এতিয়া শুদ্ধ উত্তৰটো হ'ব ৰুছ বিপ্লৱ সি ঠিক আছে নেক্সট চোৱা তোমালোকৰ কি আছে নেক্সট 10 তাৰিখে গুজৰাটৰ পোৰবন্দৰ নামৰ ঠাইত এটা সচ্ছল পৰিয়ালত মহাত্মা গান্ধীৰ জন্ম হৈছিল 1859 চনৰ 2 অক্টোবৰ 1869 চনৰ 2 অক্টোবৰ 1879 চনৰ 2 অক্টোবৰ 1871 চনৰ 2 অক্টোবৰ শুদ্ধ উত্তৰটো হ'ব তোমালোকৰ অপচন বি 1869 চনৰ 2 অক্টোবৰ ঠিক আছে তাৰ পিছত চোৱা মহাত্মা গান্ধীয়ে দেশত দক্ষিণ আফ্ৰিকাত বৰ্ণবাদৰ বিৰুদ্ধে ভাৰতীয়সকলৰ আন্দোলন আৰম্ভ কৰিছিল অপচন এ 1883 চনত অপচন বি 1890 চনত অপচন সি 1891 চনত অপচন ডি 1893 চনত শুদ্ধ উত্তৰটো হ'ব অপচন ডি 1893 চনত নেক্সট 4 নম্বৰটো চোৱা 4 নম্বৰটো কি আছে তোমালোকৰ মহাত্মা গান্ধীয়ে দেশ বেৰিষ্টাৰ এট ল উপাধি লৈ ভাৰতলৈ আহিছিল 1881 চনত 1889 চনত 1891 চনত 18 নহয় শুদ্ধ উত্তৰটো হ'ব তোমালোকৰ 1891 চনত সি অপচন সি এতিয়া চোৱা 5 নম্বৰটো চোৱা নাটাল ইণ্ডিয়ান কংগ্ৰেছ নামৰ ৰাজনৈতিক সংগঠনটো গঢ়ি তোলে মহাত্মা গান্ধীয়ে বি সুভাষ বসুৱে সি এলেন এক্টিভিয়ান হিউমে আৰু ডি ৰাজবিহাৰী বসুৱে শুদ্ধ উত্তৰটো হৈছে মহাত্মা গান্ধী নাটাল ইণ্ডিয়ান কংগ্ৰেছ নাটাল নহয় এইটো নেশ্যনেল ইণ্ডিয়ান কংগ্ৰেছ হ'ব ইয়াত নাটাল আহিছে নেশ্যনেল ইণ্ডিয়ান কংগ্ৰেছ হ'ব ইয়াত তাৰপিছত 6 নম্বৰটো চোৱা সত্যাগ্ৰহৰ কৌশল মহাত্মা গান্ধীয়ে পোনপ্ৰথমে প্ৰয়োগ কৰিছিল দক্ষিণ আফ্ৰিকাত এ বি গুজৰাটত চি চম্পাৰণত ডি এটাও নহয় শুদ্ধ উত্তৰটো হ'ব তোমালোকৰ দক্ষিণ আফ্ৰিকাত সত্যাগ্ৰহ 7 নম্বৰ প্ৰশ্নৰ উত্তৰটো কি হ'ব চোৱা শব্দটো গান্ধীজীয়ে দক্ষিণ আফ্ৰিকাতে প্ৰথম ব্যৱহাৰ কৰিবলৈ আৰম্ভ কৰিছিল কোনটো শব্দ স্বৰাজ শব্দ এ বি অহিংস চি সত্যাগ্ৰহ ডি এটাও নহয় শুদ্ধ উত্তৰটো হ'ল সত্যাগ্ৰহ শব্দটো গান্ধীজীয়ে দক্ষিণ আফ্ৰিকাৰ পৰাই আৰম্ভ কৰিছিলে 8 নম্বৰটো চোৱা সত্যাগ্ৰহৰ ভিত্তি হ'ল কি অহিংস এ বি স্বৰাজ চি সত্য ডি আগ্ৰহ শুদ্ধ উত্তৰটো হ'ব তোমাৰ অহিংস এতিয়া 9 নম্বৰ প্ৰশ্নটো চোৱা উত্তৰ প্ৰদেশৰ চৌৰি চৌৰাৰ ঘটনা সংঘটিত হৈছিল এ 1912 চনৰ 5 ফেব্ৰুৱাৰী তাৰিখে বি 1917 চনৰ 5 ফেব্ৰুৱাৰী তাৰিখে চি 1922 চনৰ 5 ফেব্ৰুৱাৰী তাৰিখে ডি 1932 চনৰ 5 ফেব্ৰুৱাৰী তাৰিখে শুদ্ধ উত্তৰটো হৈছে অপচন চি 1922 চনৰ 5 ফেব্ৰুৱাৰী তাৰিখে 10 নম্বৰটো চোৱা ব্ৰিটিছ চৰকাৰে 1919 চনত দেশ আইন প্ৰণয়ন কৰিছিলে 1919 চনত ব্ৰিটিছে কি আইন প্ৰণয়ন কৰিছিলে এ ৰাওলাট আইন বি ভাৰত শাসন আইন চি সান্ধ্য আইন ডি ইণ্ডিয়ান ৰিলিফ এক্ট বা আইন শুদ্ধ উত্তৰটো হৈছে তোমাৰ ৰাওলাট আইন 11 নম্বৰ প্ৰশ্নটো চোৱা কি কৈছে 1919 চনৰ 6 এপ্ৰিলত হৰতাল কাৰ্যসূচীৰে দেশ আন্দোলন আৰম্ভ হৈছিল এ সত্যাগ্ৰহ বা অহিংস বি ভাৰত ত্যাগ চি অসহযোগ আন্দোলন আৰু ডি স্বদেশী আন্দোলন শুদ্ধ উত্তৰটো হ'ব সত্যাগ্ৰহ বা অহিংস আন্দোলন 12 নম্বৰটো চোৱা কাছাৰী ত্যাগ কৰা উকিলসকলৰ পৰিয়ালৰ ভৰণ পোষণৰ বাবে বছৰি 1 লাখ টকাকে দিয়াৰ কথা ঘোষণা কৰিছিল কোনে কৰিছিল এইটো এ মহাত্মা গান্ধীয়ে বি ব্ৰিটিছ ভাইচৰয় চি শেঠ যমুনালাল বাজাজে ডি বাল গংগাধৰ তিলকে শুদ্ধ উত্তৰটো হৈছে শেঠ যমুনালাল বাজাজে 13 নম্বৰটো চোৱা সমতি আশ্ৰম আৰু দাণ্ডিৰ মাজত দূৰত্ব কিমান কিলোমিটাৰ এ 295 কিলোমিটাৰ বি 315 কিলোমিটাৰ চি 365 কিলোমিটাৰ ডি 385 কিলোমিটাৰ এতিয়া শুদ্ধ উত্তৰটো হৈছে ডি 385 কিলোমিটাৰ 14 নম্বৰটো চোৱা সৰবমতী আশ্ৰম ইয়াত এইটো কি আছিলে এইটো সৰবমতী আশ্ৰম হ'ব সবৰমতী আশ্ৰম ক'ত অৱস্থিত এ অসমত বি বিহাৰত চি ৰাজস্থানত ডি গুজৰাটত শুদ্ধ উত্তৰটো হৈছে তোমালোকৰ ডি গুজৰাটত 15 নম্বৰ প্ৰশ্নটো চোৱা
অনুগামীসহ গান্ধীৰ আহমেদাবাদৰ সৰমতী আশ্ৰমৰ পৰা দাণ্ডী নামৰ গাঁওখনলৈ দাণ্ডী যাত্ৰা আৰম্ভণি হৈছিল কিমান চনত? এতিয়া এ 1930 চনৰ 12 মাৰ্চত, 1930 চনৰ 17 মাৰ্চত, 1931 চনৰ 2 মাৰ্চত, 1931 চনৰ 12 মাৰ্চত। মানে তোমাৰ দাণ্ডী যাত্ৰাৰ আৰম্ভণি কেতিয়া হৈছিলে সেই চনটো লাগে। শুদ্ধ উত্তৰটো হৈছে 1930 চনৰ 12 মাৰ্চত। তাৰপিছত 16 নম্বৰটো চোৱা, খুদাই খিদমতগাহ আন্দোলনটো চলাই নিছিল কোনে? এ খান আব্দুল গফুৰ খানে, বি মহম্মদ আলী জিন্নাই, চি কেপ্টেইন চৌহান সিঙে, ডি তুৰস্কৰ ৰাষ্ট্ৰপ্ৰধান খলিফাই। এ শুদ্ধ উত্তৰ হৈছে এ খান আব্দুল গফুৰ খানে। খুদাই খিদমতগাহ। 17 নম্বৰ প্ৰশ্নটো চোৱা কি কৈছে, সীমান্ত গান্ধী নামেৰে জনা যায় কাক? এ খান আব্দুল গফুৰ খান, বি মহম্মদ আলী জিন্না, চি তুৰস্কৰ ৰাষ্ট্ৰপ্ৰধান খলিফা। এটাও নহয়। শুদ্ধ উত্তৰটো হৈছে খান আব্দুল গফুৰ খানক সীমান্ত গান্ধী বুলি জনা যায়। 18 নম্বৰ প্ৰশ্নটো চোৱা, ঐতিহাসিক গান্ধী আৰউইন চুক্তি সম্পন্ন হয় কিমান চনত? এ 1930 চনৰ 15 মাৰ্চ তাৰিখে, বি 1930 চনৰ 25 মাৰ্চ তাৰিখে, চি 1931 চনৰ 5 মাৰ্চ তাৰিখে, ডি 1931 চনৰ 25 মাৰ্চ তাৰিখে। শুদ্ধ উত্তৰটো হৈছে চি 1931 চনৰ 5 মাৰ্চ তাৰিখে। 19 নম্বৰটো চোৱা, গান্ধীজীয়ে কৰিম কিম্বা মৰিম শ্লোগান দিছিল দেশ আন্দোলনৰ সময়ছোৱাত। কোন আন্দোলনৰ সময়ছোৱাত গান্ধীজীয়ে মৰিম বা কৰিম বুলি কৈছিলে, শ্লোগান দিছিলে? এ সত্যাগ্ৰহ বা অহিংস, বি ভাৰত ত্যাগ, চি অসহযোগ, ডি আইন অমান্য। শুদ্ধ উত্তৰটো হৈছে ভাৰত ত্যাগ আন্দোলন। 20 নম্বৰটো চোৱা, ডেছ চনত দ্বিতীয় ঘূৰণীয়া মেজমেল লণ্ডনত অনুষ্ঠিত হয় কিমান চনত? এ 1913 চনত, বি 1923 চনত, চি 1931 চনত, ডি এটাও নহয়। শুদ্ধ উত্তৰটো হৈছে চি 1931 চনত। 21 নম্বৰটো চোৱা, দেশ কংগ্ৰেছৰ পৰা দ্বিতীয় ঘূৰণীয়া মেজমেলত একমাত্ৰ প্ৰতিনিধি হিচাপে যোগদান কৰিছিলে? এ সীমান্ত গান্ধী, বি মহাত্মা গান্ধী, চি এনি বেচাণ্ট, ডি এটাও নহয়। বি মহাত্মা গান্ধী। 22 নম্বৰটো চোৱা, 1932 চনৰ সাম্প্ৰদায়িক বঢ়োৱাৰ ঘোষণা কৰা ব্ৰিটিছ প্ৰধানমন্ত্ৰীজনৰ নাম কি আছিলে? এ ক্লিমেণ্ট এটলি, বি টনি ব্লেয়াৰ, চি ৰামজে মেকডনাল্ড, ডি উইনষ্টন চাৰ্চিল। শুদ্ধ উত্তৰটো হৈছে চি নম্বৰটো ৰামজে মেকডনাল্ড। 23 নম্বৰটো চোৱা কি কৈছে, মুছলিম লীগে মুক্তি দিৱস হিচাপে পালন কৰে দেশত কিমান চনত তেওঁলোকে মুক্তি দিৱস হিচাপে পালন কৰিছিলে, আৰম্ভ কৰিছিলে? এ 1939 চনৰ 22 ডিচেম্বৰত, বি 1938 চনৰ 22 ডিচেম্বৰত, চি 1938 চনৰ 2 ডিচেম্বৰত, ডি 1938 চনৰ 12 ডিচেম্বৰত। এইটো ভালকৈ মনত ৰাখিবা। শুদ্ধ উত্তৰটো হৈছে এ 1939 চনৰ 22 ডিচেম্বৰত। খেলি মেলি লাগিব, প্ৰশ্নকেইটা অলপ চাই ল'ব ভালকৈ। 24 নম্বৰটো চোৱা, ব্ৰিটিছ ভাইচৰয় লৰ্ড ৰাভেলে বিখ্যাত আগষ্ট প্ৰস্তাৱ ঘোষণা কৰে কিমান চনত? এ 1930 চনৰ আগষ্ট মাহত, বি 1937 চনৰ আগষ্ট মাহত, চি 1940 চনৰ আগষ্ট মাহত, ডি 1947 চনৰ আগষ্ট মাহত। শুদ্ধ উত্তৰটো হৈছে চি 1940 চনৰ আগষ্ট মাহত। 25 নম্বৰটো চোৱা কি কৈছে, মোক তেজ দিয়া মই তোমালোকক স্বাধীনতা দিম। এই বিখ্যাত বাণীটো কোনে কৈছিল? এইটো সকলোৱে জানা। এ সীমান্ত গগৈ, বি মহাত্মা গান্ধী, চি এনি বেচাণ্ট, ডি সুভাষ বসু, ডি সুভাষ চন্দ্ৰ বসু। শুদ্ধ উত্তৰটো। 26 নম্বৰটো চোৱা, দিল্লীলে বলক বা দিল্লী চলো সত্যাগ্ৰহ তথা আন্দোলনত প্ৰথমে গ্ৰেপ্তাৰ বৰণ কৰা সত্যাগ্ৰহীজন কোন আছিল? এ মহাত্মা গান্ধী, বি আচাৰ্য বিনোৱা ভাৱে, চি সুভাষ বসু, ডি এজনো নহয়। শুদ্ধ উত্তৰটো হৈছে আচাৰ্য বিনোৱা ভাৱে, বি আচাৰ্য বিনোৱা ভাৱে। 27 নম্বৰটো চোৱা, নিখিল ভাৰত কংগ্ৰেছ কমিটিয়ে ভাৰত ত্যাগ আন্দোলনৰ আৰম্ভণি কৰিছিল কিমান চনত? এ 1940 চনৰ আগষ্ট মাহত, বি 1940 চনৰ জুন মাহত, চি 1942 চনৰ আগষ্ট মাহত, ডি 1947 চনৰ আগষ্ট মাহত। শুদ্ধ উত্তৰটো হৈছে চি 1942 চনৰ আগষ্ট মাহত। 28 নম্বৰটো চোৱা, ৰাওলাট আইন বলবৎ হৈছিল কিমান চনত? এ 1914 চনৰ 2 এপ্ৰিলৰ পৰা, বি 1919 চনৰ 18 মাৰ্চৰ পৰা, চি 1942 চনৰ 26 জানুৱাৰীৰ পৰা, ডি 1947 চনৰ 15 আগষ্টৰ পৰা। শুদ্ধ উত্তৰটো হৈছে তোমালোকৰ বি 1919 চনৰ 18 মাৰ্চৰ পৰা। 29 নম্বৰটো চোৱা, 1942 চনৰ মাৰ্চ মাহত বিদেশবাসী
ভাৰতীয়সকলক লৈ টকিঅ'ত বহাই এখন সভাত গঠন হৈছিল। কি গঠন হৈছিলে? এতিয়া চোৱা, এ ভাৰত স্বতন্ত্ৰ লীগ, বি আজাদ হিন্দ, চি মুছলিম লীগ, ডি ইণ্ডিয়ান নেশ্যনেল আৰ্মি। শুদ্ধ উত্তৰটো হৈছে ভাৰতীয় স্বতন্ত্ৰ লীগ। ক'ত হৈছিলে? 1942 চনৰ মাৰ্চ মাহত বিদেশত থকা ভাৰতীয়সকলৰ বাবে টকিঅ'ত এখন সভা গঠন হৈছিল। সেই সভাখনত কি হৈছিলে? এটা মানে তোমাৰ লীগ গঠন হৈছিলে, সেইটোৰ নাম হ'ল ভাৰতীয় স্বতন্ত্ৰ লীগ। 30 নম্বৰটো চোৱা, ডেছ তাৰিখে সুভাষ চন্দ্ৰ বসুৱে ছিংগাপুৰত স্বাধীন ভাৰতৰ প্ৰাদেশিক চৰকাৰ, যাক আজাদ হিন্দ চৰকাৰ বুলিও জনা যায়, গঠন কৰি ব্ৰিটিছৰ মুক্ত ভাৰত গঠনৰ সংকল্প গ্ৰহণ কৰিছিলে। কিমান চনত আছিলে? এ 1940 চনৰ 11 অক্টোবৰ তাৰিখে, বি 1941 চনৰ 21 অক্টোবৰ তাৰিখে, চি 1942 চনৰ 1 অক্টোবৰ তাৰিখে, ডি 1943 চনৰ 21 অক্টোবৰ তাৰিখে। এতিয়া শুদ্ধ উত্তৰটো হৈছে তোমাৰ ডি 1943 চনৰ 21 অক্টোবৰ তাৰিখে। তাৰপিছত চোৱা, 31 নম্বৰ, মুছলিম লীগে পাকিস্তানক সাকাৰ ৰূপত পাবলৈ প্ৰত্যক্ষ দাবী দিৱস পালন কৰে কিমান তাৰিখে? এ 1945 চনৰ 14 আগষ্ট তাৰিখে, 1946 চনৰ 16 আগষ্ট তাৰিখে, 1947 চনৰ 10 আগষ্ট তাৰিখে, ডি 1947 চনৰ 16 আগষ্ট তাৰিখে। শুদ্ধ উত্তৰটো হৈছে বি 1946 চনৰ 16 আগষ্ট তাৰিখে। 32 নম্বৰ প্ৰশ্নটো চোৱা, 1919 চনৰ 13 এপ্ৰিলত জালিয়ানাৱালাবাগৰ হত্যাকাণ্ডত শীতাতে নিহত হোৱা ব্যক্তিৰ সংখ্যা কিমান আছিলে? এ 521 জন, বি 450 জন, চি 400 জন, ডি 379 জন। শুদ্ধ উত্তৰটো হৈছে 379 জন। 33 নম্বৰ প্ৰশ্নটো চোৱা, দেশৰ বাবে পূৰ্ণ স্বাধীনতাৰ প্ৰস্তাৱ লোৱা কংগ্ৰেছৰ অধিৱেশনখন ক'ত হৈছিলে? এ 1920 চনত কলিকতাত হৈছিলে, বি 1929 চনত লাহোৰত হৈছিলে, চি 1931 চনৰ কৰাচীত হৈছিলে, ডি ওপৰৰ এটাও নহয়। শুদ্ধ উত্তৰটো হৈছে বি 1929 চনত লাহোৰত হৈছিলে। ঠিক আছে, 33টা প্ৰশ্ন আছিলে তোমালোকৰ MCQ ইয়াত MCQ আছিলে তোমালোকৰ 33 কুৱেশ্যন। চেপ্টাৰ 2 হিষ্ট্ৰী আছিলে চেপ্টাৰ 2। ঠিক আছে, এতিয়া বাকী মই নেক্সট ভিডিঅ'ত দিবলৈ যত্ন কৰিম 3 নম্বৰ চেপ্টাৰৰ পৰা। তোমালোকৰ ভিডিঅ'টো কেনেকুৱা লাগিছে জনাবলৈ নাপাহৰিবা, আৰু যদি ভিডিঅ'টো ভাল লাগিছে ভিডিঅ'টো লাইক কৰিবা আৰু লগৰ বন্ধুবৰ্গৰ মাজত ভিডিঅ'টো শ্বেয়াৰ কৰি দিবা। ধন্যবাদ।